সামৰিছিলোৱে লাষ্ট কাষ্টমাৰ মোৰ মৰমৰ ভাইটি আৰু দাদা কেনেকুৱা লাগিছে খাই ধুনীয়া ধুনীয়া মানে বেছি ধুনীয়া ধুনীয়া লাগাতকৈ বেছি ধুনীয়া খাই ভাল লাগিছে ইয়াত বিৰিয়ানী খাব আৰু পৰ্কৰ কথাটো নকওঁ পৰ্কটো বিৰাট ধুনীয়া তেখেতৰ দোকান আমি দূৰৰ পৰা অহা মানুহ খাই ভাল পাব আপোনালোকে আহিব নমস্কাৰ বন্ধুসকল মই সম্ৰাট দোকান চোকান খুলি ধূপ ধূনা জ্বলাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ' গতিকে গোটেইখিনি সামগ্ৰী যা যোগাৰ কৰি আপোনালোকৰ আগত দেখুৱাব ওলাইছোঁ বন্ধুসকল চাওক এয়া বহাই দিছোঁ বনলেছ চিকেন মানে ব্ৰইলাৰ চিকেন গৰম গৰম ধোৱা উতলি আছে এইটো এইপিনে বহাই দিছোঁ চাউলো হৈ গ'ল নমাব হৈছেই এইপিনে মানুহজনীয়ে পিঁয়াজ কাটি আছে এইজনী মানুহ যে এইপিনে আমাৰ টিকিলা দেহা এয়া আমাৰ পেকিং হৈ আছে চিকেন ৰোল ক্ৰীম লগাই আছে এইটো বনলেছ চিকেন দিছে লগতে এয়া কেঁচা পিঁয়াজ লগতে মোৰ এয়া মানুহজনী আৰু লগতে এইপিনে পৰঠাটো ৰেডি কৰি আছে আমাৰ দেহা জানমণি বাইদেউ মানুহজনী হয়তো আপোনাক খং দিছে নেকি নাই বা পৰঠাটো বেছি জ্বলাই নিদিব দেই জানমণি বাইদেউ অ' জানমণি বাইদেউ কিবা এটা কওক এইপিনে আমাৰ তেল গৰম হৈ গ'ল পিঁয়াজ জলকীয়া আদা নহৰু মাংসৰ কাৰণে এইপিনে আমাৰ দাদা আহি গ'ল পানী লৈ দেই দাদা এইয়া পানী আহিছ ইমান দেৰি হৈছে কালিও দেৰি হ'ল আজিও দেৰি হ'ল কিয় সেইপিনে আমাৰ জানমণি বাইদেউ এইপিনে মানুহজনীয়ে পেকিং কৰি আছে মাংস বহাইছোঁ মাংস মানে আদা নহৰু জহিবলৈ দিওঁ আপোনাৰ আমাৰ বাইদেউ দুগৰাকী পাৰ্মানেণ্ট বাইদেউ চাহ খাই দেই ৰঙা চাহ বিনা চেনি বাইদেউ কিবা এটা কওক পাৰ্মানেণ্ট কাষ্টমাৰ এইপিনে আমাৰ বাইদেউ দেই আমাৰ বাইদেউ নাতি ৰোল খাইছো বুলি কৈ দিয়া কেনেকুৱা লাগে ৰোল খাই মজা বুলি কৈ দিয়া মজা ভাল লাগিছে ডাঙৰীয়া আহিছে এই ঘোঁৰাটো বগাই ঘোঁৰা আৰু 10 মিনিট আছে 10 মিনিটত ধাম ধুম পেকিং কৰিব লাগিব আহিব নিবলৈ গতিকে জানমণি বাইদেউ সোনকালে পেকিং সোনকালে ধাম ধুম যিমান সোনকালে কৰিব সিমান ভাল সোনকালে কৰক সোনকালে 10 মিনিটৰ ভিতৰত আহি লৈ যাবহি এয়া আমাৰ চিকেন বিৰিয়ানী ৰেডি হৈছে মাংস দি গৈ আছোঁ মই জান বাইদেউ সোনকালে পেকিং সোনকালে দেৰি হৈ যাব এক চিকেন বিৰিয়ানী দেই বন্ধুসকল এই মাংসটো চাওকচোন খাই দিওঁ লাগিছেনে দেই এয়া আমাৰ পেকিং হৈ গ'ল কাৰ্টনত ধুনীয়াকৈ ভৰাই দিছোঁ যাতে নিবলৈ অসুবিধা নহয় এইপিনে ৰোল দি দিছোঁ এইপিনে আমাৰ শেষ হৈছে আকৌ বহাব লাগিব যেন পাওঁ টেবুলখনৰ এই আমাৰ পাৰ্মানেণ্ট কাষ্টমাৰ প্ৰেৰণা বাইদেউ দেই আহিব হা আৰু লাইক সাবস্ক্ৰাইব কমেন্ট কৰিব গাহৰি মাংস ল'ব আহিলোঁ দোকানৰ কাৰণে পলপদাৰ দোকান গাহৰি মাংস কাটিছনে ফোন কৰি অৰ্ডাৰ দি দিছিলোঁ খাব পাৰে দেই কিমান ধুনীয়া কাপ তেল মিক্স কোনে কোনে ভাল পাই খাই কমেণ্ট কৰি জনাবচোন দেই দেখিলে খাই দিওঁ লাগে জাষ্ট অকণ নিমখ জলকীয়া দিয়ক আদা নহৰু দিয়ক বইল কৰি খাই দিয়ক ইমান ধুনীয়া মাংস আমাৰ পল্লৱদাৰ দোকান দেই এইপিনে হাঁহো পায় আৰু এই শনিটো ক'ত গ'ল এইপিনে আমাৰ পল্লৱদাৰ আৰু এজন এছিষ্টেণ্ট মহাশয় শনি যেতিয়াই আহোঁ তেতিয়াই খালি খায়েই থাকে মালিকৰ উন্নতি কেনেকৈ হ'ব যদি খায়েই থাকে খাবলৈ কাৰণেতো কিবা এটা কওক আপুনি কাটিম আৰু কি ক'ম আৰু কি হ'ব এতিয়া লেবেৰা ভাজি বেঙেনা আলু বিলাহী কমেণ্ট কৰি জনাবচোন দেই বন্ধুসকল
বেঙেনা আলু বিলাহী দি লেবেৰা ভাজি। নমস্কাৰ বন্ধুসকল, এইটো যে সৰু গেছটো আপোনালোকে দেখে পৰঠা ভাজি থকা শেষ হ'ল, ভৰাবলৈ আহিছোঁ। এইটো চাওক কাৰ দোকানত আহিছোঁ, আমাৰ বাবুৰ দোকানত গেছটো ভৰাবলৈ। গতিকে গেছটো ভৰাই লওঁ। নমস্কাৰ বন্ধুসকল, ৰাতি হ'ল, দোকান সামৰিবলৈ হ'ল, এয়া বস্তু শেষ, চব শেষ, দোকান সামৰিবলৈ হ'ল। এইটো লাষ্ট অৰ্ডাৰ। এইপিনে মানুহজনীয়ে কাটি আছে পিঁয়াজ, এইপিনে মোৰ এইজনী মালিকনী দেই, এইজনী মেইন মালিকনী। মুখখন দেখাই দিয়া মা, মুখখন দেখাই দিয়া। এইজনী মোৰ মালিকনী মোবাইল চাই আছে। এয়া মানুহজনীয়ে কাটি আছে বনলেছ চিকেনৰ কাৰণে ৰাতিপুৱাৰ কাৰণে পিঁয়াজ। মই এইপিনে আজি লাষ্ট অৰ্ডাৰ চিকেন ড্ৰাই ফ্ৰাই। গতিকে বন্ধুসকল আজিলৈ এৰিলোঁ। শুভৰাত্ৰি, গুড নাইট, বাই বাই। লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব দেই। গুড নাইট।